নমস্কাৰ বন্ধুসকল, এয়া যে দেখিছে এখন মূল গেট আৰু এয়া দেখিছে হিলদল ভাঙি যে মানুহ আহিছে। এয়া বেলেগ একো নহয়, এখন ফুটবল খেল। আচলতে সদৌ অসম টাই আহোম ছাত্ৰ সন্থা আটাচু লেঙেৰী আঞ্চলিক সমিতিৰ উদ্যোগত এখন ফুটবল খেল হৈছিল। তাৰে দৃশ্য আমাৰ আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। উপস্থিত হৈছেহি বিশিষ্ট সাংস্কৃতিক কৰ্মী বিচিত্ৰ নাৰায়ণ বৰুৱা। তেখেতক আমি আমাৰ কৰ্মকৰ্তাসকলক আগুৱাই আনিবলৈ অনুৰোধ জনাইছোঁ আৰু তেখেতক মঞ্চত আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ। আৰু লগে লগে তেখেতক আমাৰ খেল পৰিচালনা সমিতিৰ তৰফৰ পৰা বিষয়ববীয়াসকলক মৰমৰ শ্ৰদ্ধা জনাবলৈ অনুৰোধ জনাইছোঁ। আৰু এয়া আচলতে এই খেলখন হৈছে বামুণবাৰীত সদৌ টাই আহোম ছাত্ৰ সন্থা লেঙেৰী আঞ্চলিক সমিতিৰ উদ্যোগত চুকাফা কাপ 2024। আৰু উক্ত খেলখনত আচলতে মই উপস্থিত হ'লোঁ। আচলতে মোৰ দেউতা প্ৰয়াত আনন্দ বৰুৱা, তেখেত হ'ল এজন ক্ৰীড়া সংগঠক আৰু ৰেফাৰী আছিল। তেখেতৰ নামটো আচলতে এনেকৈ ধৰণে ৰাখি যাব কাৰণেই আজি এই ফুটবল খেলখনত মই প্ৰথম পুৰস্কাৰ যি ট্ৰফিটো আৰু প্ৰাইজ মানি দিবলৈ চেষ্টা কৰিলোঁ। ধন্যবাদ থাকিল। এনে এখন সুন্দৰ খেলত মোৰ দেউতাৰ সোঁৱৰণিত ট্ৰফিটো দিবলৈ পাই মই টাই আহোম ছাত্ৰ সন্থা লেঙেৰী আঞ্চলিক সমিতিক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ। আৰু লগতে এয়া দেখিছেনে এখন সুন্দৰ খেল। আচলতে বহুত ৰাইজৰ উপস্থিতি, দৰ্শক সমাগম, খেলুৱৈসকলক মনোভাৱে আচলতে খেলখন খেলিলে। আৰু ডিব্ৰু ইউনাইটেড ক্লাবে আচলতে বিজয়ী হ'ল খেলখনত। এয়া ভাল লাগিল। ব্যস্ততাৰ মাজতো আমাৰ মাজত উপস্থিত হোৱাৰ বাবে আমি খেল পৰিচালনা সমিতিৰ তৰফৰ পৰা আমি তেখেতলৈ অভিবাদন জ্ঞাপন কৰিছোঁ। ইয়াৰ পিছতেই আমাৰ মাজত উপস্থিত হৈছেহি বিশিষ্ট সমাজকৰ্মী, মৰমলৈ শ্ৰদ্ধা জনাব বিচাৰিছোঁ। ইয়াৰ পিছতেই আৰু আচলতে এই খেলখনলৈ মই যোৱা বছৰ আহিব। খেলখন ইতিমধ্যে শেষ হ'ল আৰু ডিব্ৰু ইউনাইটেড আৰু ধমনৰ মাজত আজি চূড়ান্ত খেলখন হৈছিল। আজি গ'ল শূন্যভাৱে হ'ল, তাৰ বাবে টাই ব্ৰেকাৰ পদ্ধতিৰে খেলখন খেলালে। এয়া দেখিছেনে, এই ট্ৰফিটো মই প্ৰদান কৰিছোঁ মোৰ দেউতাৰ সোঁৱৰণিত, প্ৰয়াত আনন্দ বৰুৱাৰ সোঁৱৰণিত। এয়া দেখিছেনে, ট্ৰফিটো কেনে লাগিছে কমেণ্ট কৰি জনাব। আৰু ভাল লাগিলে আচলতে এনেকুৱা এখন খেলত ময়ো উপস্থিত থাকিলোঁ। মোৰ দেউতাৰ ট্ৰফি প্ৰদান কৰিবলৈ সুবিধা কৰি দিয়াৰ বাবে পুনৰবাৰ মই টাই আহোম ছাত্ৰ সন্থা লেঙেৰী আঞ্চলিক সমিতিক বহুত বহুত ধন্যবাদ জনাইছোঁ। আৰু মোৰ ভাই সঞ্জীৱ লিগিৰা বহুত ধন্যবাদ জনালোঁ। আঞ্চলিক সমিতিৰ সন্মানীয় সভাপতি বঠিল নাহন ডাঙৰীয়া আছে, তেখেতকো আমি সংযুক্তাসকলক মৰমৰ শ্ৰদ্ধা। আৰু উক্ত খেলখনত চূড়ান্ত বিজয়ী হিচাপে ডিব্ৰু ইউনাইটেড ক্লাব ডিব্ৰুগড় চূড়ান্ত বিজয়ী হ'ল আৰু ভ্ৰমণ ক্ৰীড়া প্ৰকল্পই বিজেতা দল হিচাপে পৰিগণিত হ'ল। এয়া আজি খেলখনৰ মুখ্য পৰিচালক আজি চূড়ান্ত খেলৰ শ্ৰেষ্ঠ খেলুৱৈ ডিব্ৰু ইউনাইটেডৰ তেখেতৰ দেউতাকৰ সোঁৱৰণত বিশিষ্ট ক্ৰীড়া সংগঠক প্ৰয়াত আনন্দ বৰুৱাৰ সোঁৱৰণত তেখেতে নগদ 20,000 টকা আগবঢ়াইছে। আৰু ঘনহাতী বৰুৱা, সমাজকৰ্মী বাবুল বৰুৱা, লগতে কৃষক মুক্তি দেৱজিৎ বৰুৱা ডাঙৰীয়াক আমি পুৰস্কাৰটি প্ৰদান কৰিবলৈ অনুৰোধ জনাইছোঁ। তেখেতৰ পুত্ৰ সাংস্কৃতিক কৰ্মী বিশিষ্ট সমাজকৰ্মী বিচিত্ৰ নাৰায়ণ বৰুৱা ডাঙৰীয়াই। আৰু এই পুৰস্কাৰটি প্ৰদান কৰিবৰ বাবে নতুন শিক্ষক চন্দ্ৰেশ্বৰ গগৈ ডাঙৰীয়া, লগতে বিশিষ্ট সমাজকৰ্মী কামাখ্যা গগৈ ডাঙৰীয়া আৰু আচ্ছা কেন্দ্ৰীয় সমিতিৰ কাৰ্যনিৰ্বাহী সদস্য বাবুল চাহৰ ডাঙৰীয়াক আমি অনুৰোধ জনাইছোঁ। লগতে বিচিত্ৰ নাৰায়ণ ককাইদেউকো সহযোগ কৰিবৰ বাবে অনুৰোধ জনাইছোঁ। এয়া প্ৰতিযোগিতাৰ বিজয়ী দল ডিব্ৰু ইউনাইটেড ফুটবল দল, তেখেতসকলক প্ৰদান এটা ট্ৰফিসহ নগদ 30,000 টকা পুৰস্কাৰ হিচাপে আগবঢ়াইছোঁ। আৰু দলটি আমি উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। কেনেকুৱা লাগিছে? মজা মজা।